অলপ পিছুৱাই আনা দে তেৰিকা তেওঁ নিৰ্মাণ কৰিবলৈ আছে গুজৰাটৰ কিবা এক্সপেৰিমেণ্ট কৰিবলৈ আছে আপোনাৰ ঠিকছে সিহঁতৰ বাহনৰ ইঞ্জিন তৈয়াৰ কৰাই কোৱা নাছিলে গতিকে ইথানল ব্যৱহাৰ কৰি আমাৰ গোটেই ব্যৱস্থাটো ধ্বংস কৰি পেলালে আমাৰ মধ্যবিত্ত শ্ৰেণীয়ে সকলো পেট্ৰলৰ গাড়ী ধ্বংস কৰি পেলালে যে মধ্যবিত্ত শ্ৰেণীক এনেকৈ কৰা লুণ্ঠন ভাৰতীয় মানুহক পৰা এনেকৈ কৰা লুণ্ঠন আৰু অত্যাচাৰে সীমা পাৰ হৈ গৈছে এনেকৈ নৰেন্দ্ৰ মোদী আৰু গাডকাৰীৰ সৈতে কৰা অত্যাচাৰে শোষণে সীমা পাৰ হৈ গৈছে আৰু সেইকাৰণে তাৰ প্ৰতীকী প্ৰতিবাদ কৰিবৰ কাৰণে আজি আমি এনেকৈ মটৰ চাইকেল ঠেলাৰ ওপৰত তুলি এনেকৈ আমি কি কৈছো আমি কৈছো যে ইথানলে দেশৰ বাহনসমূহ ধ্বংস কৰিছে আমি কৈছো যে দেশৰ জনতাক বিকল্প দিবৰ কাৰণে সুযোগ দিয়ক একেটা তেল ডিপুতে ইথানল 20 থকা বস্তু ৰাখক ইথানল 20ও ৰাখক আৰু লগতে সাধাৰণ পেট্ৰল ৰাখক মানুহে যদি সাধাৰণ পেট্ৰল কিনিব খোজে সাধাৰণ পেট্ৰল কিনিব ইথানলযুক্ত পেট্ৰল যদি কিনিব খোজে ইথানলযুক্ত পেট্ৰল কিনিব আমাক এনেকৈ বাধ্য কৰি আমাক এনেকৈ লুটিবৰ কাৰণে যি কাম কৰিছে এইটো কেতিয়াও সহ্য কৰা নহ'ব সাবসিডি দিয়া চাউলেৰে ইথানল প্ৰস্তুত কৰাৰ চিন্তা কৰা হৈছে গতিকে সাবসিডি চাউলেৰে ইথানল প্ৰস্তুত কৰে তেনেহ'লে মানে মোক এটা কথা কওক যে সাবসিডিৰ চাউলেৰে ইথানল প্ৰস্তুত কৰে কুঁহিয়াৰে কৰে আপোনাৰ কি কয় এইটো বাঁহেৰে কৰে সেইবিলাক বেলেগ কথা সেইটো এটা বেলেগ প্ৰসংগ কিন্তু প্ৰসংগটো হ'ল যদি ইথানলযুক্ত পেট্ৰল দিব লাগে তেতিয়াহ'লে আগফালে লিখি থৈ দিব লাগে যে E20 পেট্ৰল এইটো আৰু সাধাৰণ পেট্ৰল এইটো আমি যিটো মন যায় সেইটো ভৰাম এনেকৈ আমি দামটো কমিছে নেকি ইথানলযুক্ত 20% ইথানল ভৰোৱাৰ পাছত দাম কমিলে নেকি বৃদ্ধিহে হৈছে গতিকে কিয় মানি ল'ম আমি তেওঁলোকৰ কথা